পোনপ্ৰথমে মই যেটো ঐতিহাসিক যেটো আমাৰ বিজয় এই বিজয়ৰ বাবে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এই নিৰ্বাচনটোৱে বহু কথা স্পষ্ট কৰিলে আজি এটা মেছিভ মেণ্ডেট দিছে এইটো এটা ঐতিহাসিক ৰায় আৰু অভিলেখ আজি সৃষ্টি হৈছে অসমৰ বিশেষকৈ এছেম্বলি ইলেকশ্যনত গতিকে ইয়াৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ লগতে ৰাষ্ট্ৰীয় যিসকল নেতাই এই নিৰ্বাচনত আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তেখেতসকলকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু লগতে অসমক বলিষ্ঠতাৰে এই নিৰ্বাচনত নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে যিমানখিনি কষ্ট স্বীকাৰ কৰিলে মানুহে দেখি আছে গতিকে তেখেতৰ আজি সেই কষ্ট সাৰ্থক হ'ল